আমি যোৱা ২৬ নৱেম্বৰ তাৰিখেই গাঁও প্ৰধান গুৰিপথাৰ আৰু কুঁহিয়াৰ দলৰ হৰিলাল দাস তেখেতৰ বিৰুদ্ধে মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অভিযোগ হিচাপে উত্থাপন কৰিছিলোঁ যে তেখেতে যি গাঁও প্ৰধানৰ পদবী লৈ আছে চৰকাৰীভাৱে, কাৰণ গাঁও প্ৰধানজন হ'ল প্ৰশাসন ব্যৱস্থাটো একেবাৰে নিম্ন প্ৰশাসক। আমি জিলা আয়ুক্ত মহোদয়ক জনাইছিলোঁ যে তেখেতৰ বহু ধৰণৰ অভিযোগ আছে, বহু মানুহৰ নামী বেনামী মানুহৰ মাটি বাৰী তেখেতৰ নামত গোপনে নামজাৰি কৰি লয় আৰু তেনেধৰণৰ ভালেকেইটা অভিযোগ আছে। শেহতীয়াভাৱে সীতাদেউৰী কুঁহিয়াৰ দলৰ বাসিন্দা সীতাদেউৰী, তাৰপিছতে বৰুৱা কাঠাৰ গুৰিপথাৰ তেখেতৰ মাটি ৮ বিঘা ৩ কঠা আৰু বিজয় লালুং গুৰিপথাৰ তেখেত গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতা পৰিয়ালৰ এই ৩গৰাকী ব্যক্তিৰ মাটি বলপূৰ্বকভাৱে তেখেতে গোপনে তেওঁলোকৰ মাটি নামজাৰি কৰি লৈছে। গতিকে তেখেতে বিভিন্ন মানুহক কৌশলগতভাৱে গাঁও প্ৰধান হিচাপে থাকি তেওঁলোকৰ পৰা মাটি কাঢ়ি লোৱাৰ বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত তেখেতক গাঁও প্ৰধানৰ পদটো খাৰিজ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, অভিযোগ উত্থাপন কৰিছোঁ। যিহেতু তেখেতে এনেধৰণৰ ঘটনাত জড়িত হৈ দুইবাৰলৈ তেওঁ জেললৈ যাবলগীয়া হৈছিল। দুকঠাহে বিচাৰিছিলোঁ মই। দুকঠা বিচাৰ পিছত একঠা চাইন কৰাম বুলি তেতিয়া যাই পেলাই দুকঠা চাইন কৰাই লৈছে আৰু এই 15 লেচাটো আৰু একঠা কৰিম বুলি পেলাই সেই 15 লেচাটো কৰি লৈছে। আমিতো নাজানো 15 লেচাটো বেকাৰে নাই। মই এতিয়া কাগজ পাতি লৈ সেই গোটেইখিনি অকে হৈ আছে, কিন্তু আমাৰ হাতত প্ৰুফ নাই আৰু পইচা দিয়া কিবা দিয়া সেইবিলাক কাগজো নাই আমাৰ তাত। সেইটো জালিয়াতি কৰিছে সি। 15 লেচাত যদি বেকা হয় মণ্ডলে আহি চাইন কৰিবা হেৰি কৰিব লাগিব নহয়, জুখি দিব লাগিব, জোখমাপ দিব লাগিব, মই মালিকানীও যাব লাগিব। সি নাজানা নহনাকে কেনেকৈ জুখিকে দোকান চোকান সি বনালে। কাগজ পাতি একো সি চাবই নিদিয়ে। ছোৱালীজনী জোঁৱাইকৈ সি হাতত লৈ পেলাই চাহ যাবগৈ বুলি দৌৰা দৌৰি সি কৰে। অফিচত দেৰি হৈ আছে বোলে, জলদি চাব খুজিলে সি চাব নিদিয়ে। এতিয়া কাগজ পাতি তাত থাকিব পাৰে গোটেই প্ৰুফ, কিন্তু মই যে সঁচাকৈ কৈ আছোঁ মই 15 লেচাটো বেচা নাই, দুকঠাটো বেচা হয় সেইটো মই জানো। সি কৈ আছে সীতা ডাঙৰীয়ানী বোলে সি মাটি বেচা নাই বুলি কৈ আছে। মই নিউজ চাওঁগৈ তেতিয়া মই যদি বেকা নাই, কিন্তু মই কৈছোঁ যে 15 লেচাটো মই বেচা নাই বুলি কৈছোঁ, দুকঠাটো মই বেচাটো হয়, কিন্তু একঠা চাইন কৰিম বুলি কৈ যে সি দুকঠাটো কৰি লৈ পেলাই এবাৰতে আৰু 15 লেচাটো সি আৰু একঠা কৰিম বুলি কৰাইছে। এইটোতো জালিয়াতি কৰিছে মোৰ লগত। আৰু মণ্ডল অফিচত যে গ'লেকে সোধে নহয় মানুহে, একঠা বিচিছে, একঠা 5 লেচা বুলি কয়। ইয়াতো কোনো সোধা নাই। সেইদিনা আগতে গৈছোঁ মানুহজনে বিচি দিয়া, তেতিয়া গৈছোঁ মই তাত। চবেই সোধে আপুনি পইচাটো পালেনে আৰু কয় একঠা 5 লেচা বেচা হৈছে নেকি? এইটো হয় বুলি কওঁ, কিন্তু সেইদিনাতো সেইটো সোধা নাই। কাৰণটো কি সেইটো মোক লাগে। মণ্ডল নে কি সেইদিনা নিউজত আছে, বেৰাখন গোটেইখন সি ভাঙিব দিছে, ভাঙিব দি পেলাই সি কেইটকাত বেচা গৈছে গৈ গামবুঢ়া তাত। সি মিছা এটা যে নিউজ বনাই আছে, সেইটোতো মান্তি নলওঁ। তাৰ মোবাইলত আছে, তাৰ কেমেৰাত বন্দী হৈ আছে ফটো। দেখাব লাগে যে তাকো দেখাই দিম। এতিয়া মই এই অকলে থকা অৱস্থাত সি আহি মোক বেয়া কথা কয়, 1000 টকা দিম বেকা যাবি নেকি, মাহেকীয়া বজাৰ দিম বুলি কয় সি মোক। মই কিহৰ কাৰণে বেচা যাম তাত? হাত মোৰ মতাই কি কৰি থৈ যোৱা নাই? অকলে থাকে ল'ৰাকেইটা আছে না নাই বুলি মই নহ'লে আছে বুলি ক'ম মই তাক ফাঁকি দি। আৰু দুদিন সি মোক এনেকৈ ধৰিকে বিচনাত বগৰাই ধৰিছে। সেইটোতো এবেকে চাব লাগে নে নালাগে? চৰকাৰৰ ওচৰত এইটোৱে লাগে, সঁচা কথাটোহে লাগে মোক। আমাৰ এই 15 লেচা মাটিটো ঘূৰাই লাগে আৰু এই দুকঠা মাটি তাৰো হেৰি দিয়া নাই, কাগজ পাতি আমাৰ হাততো দিয়া নাই। 1,70,000 টকা দিবা আছে, সেইটো পে'মেণ্ট কৰা নাই। গোটেই কাগজ পাতি অকে কৰি লৈছে। প্ৰথম আমি দুকঠা মাটিটো দিয়াটো হয়, কিন্তু আমাক দুকঠা মাটি চাইন কৰিব যাওঁতে আজিলৈকে যিমানবিলাক পইচা দিছে আমাক এখনো প্ৰুফ নিদিয়ে। আমি নাজানো বুলিকে সি আমাক তাক যেনেকৈ আমি বিশ্বাস কৰি লৈছিলোঁ, সেই বিশ্বাসবিলাক সি ভাঙি পেলাইছে। আমাক সেই সুযোগ লৈ আমাক কেতিয়াবা লোভ দেখায়। আমাৰ তাক যায় কেতিয়াবা বোলে তোমালোকক কিবা পাতিছে 10,000 লোৱা, 5,000 লোৱা, আমাক সেনেকৈ লোভ দেখায়। এনেকৈ কৈ আজিলৈকে যিমানবিলাক মাটি পে'মেণ্ট হৈছে, প্ৰথমতে যি কেছ পে'মেণ্ট কৰিলে 4 লাখ 5 লাখ টকা, তাৰপিছত যিমানবিলাক পইচা দিছে মই নাথাকোঁ মাৰ হাতত দিব আহে, কেতিয়াবা 20,000, কেতিয়াবা 5,000, এনেকৈ সি পইচা দি এতিয়া আগৰ মাটি পইচা পেণ্ডিং আছে। যদি সঠিককৈ আমি বেচিছোঁ, আমাক পইচা দিয়া আহি আমাক যিমানবিলাক পইচা দিছে তাৰ প্ৰমাণ দেখাওক যে আমাক ইমানখিনি লাখ আমি যে বেচা পইচা দিছে যদি আমাক দেখাওক। এতিয়াও বৰ্তমান সি আমাক পইচা দিবলৈ বাকী আছে। যিজনী মানুহ আমাৰ ভালকৈ নাজানে, পঢ়া শুনা একোৱে নাজানে, সি মানুহ নাথাকা চৰ্তত সি আহি পিনে মানুহজনী কি চাইন কৰাই লৈ যায়, নাজানা ক্ষেত্ৰত ইয়াত চাইন কৰ তাত চাইন কৰি লৈ যায় মানুহজনী। তাৰ নামটো হ'ল আমাৰ কুঁহিয়াৰ দলৰ গাঁও প্ৰধান হৰিলাল দাস।
নাম যায় মানে আমি পঢ়িব আমাক কিবা কাগজ দিলেও আমাক পঢ়িব চান্সে নিদিয়ে সি একো এটা প্ৰুফে নিদিয়ে আমাক যাই মানে আমি দুকঠা মাটি বেচা হয় আমি সত্যত আছোঁ দুকঠা মাটিটো চাইন কৰি দিব লাগিব বেচা হৈছে যেতিয়া এই দুকঠা মাটিহে আমি চাইন কৰিব গৈছিলোঁ ৰেজিষ্টাৰ অফিচত তাৰপিছত তাত যে 2 কঠা 15 লোচা মাটি ওলাইছে সেইটো কথা আমি নাজানো নাই এতিয়ালৈকে সেইখিনি মাটি মণ্ডলে আহি জুখিও দিয়া নাই একো কোৱা নাই কিন্তু আগৰ 2 কঠাটো জুখি দিয়াটো হয় কিন্তু এই 15 লোচা মাটিটো সি নিজে এটা সীমা দি পিনে এই কামবিলাক কৰি গৈছে মণ্ডল আহিব লাগিব জুখিব লাগিব সেইবিলাক কিন্তু নাই কৰা যেতিয়া আমি চাইন কৰিব যাওঁ এনে খুদে ইমান একঠা মাটি বেচিছে হয় 2 কঠা মাটি বেচিছে এইবিলাক পইচা কথা খুদে কিন্তু আমি 2 নম্বৰ বা ৰেজিষ্ট্ৰেশ্যনত যাওঁতে আমাক খুদা নাই কিমান বেচিছে কি পইচা দিছে এইবিলাক আমাক একো খুদা নাই অফিচৰ লগত সি জড়িত আছে নে নাজানো আমি ইমানো এইবিলাক ঘূৰি ফুৰা মানুহ নহয় মাটি কেছত আমি বুজিয়ে নাপাওঁ এইবিলাক তাৰ কাৰণে মানে চৰকাৰক অনুৰোধ কৰিছোঁ আমাক এইটো ন্যায় দিয়ক আৰু ছাত্ৰ সন্থাকো কৈছোঁ যে আমাক অলপমান ছাপোৰ্ট কৰি দিয়ক কি হৈছে অলপমান চাই দিয়ক সেই তাকে আমি আপোনাৰ লগত আহি পিনে সন্মুখত আহিছোঁ আৰু ইয়াৰ বুলিয়ে নহয় বেলেগৰোতো সি বহুতখিনি জালিয়াতি কৰি থৈছে এতিয়া টপাতলিতো আছে আপোনাৰ আৰু পশ্চিম নগাঁৱতো আছে এইবিলাক কেছ হৰিলাল এজন গাঁও প্ৰধান হয় চৰকাৰী বিষয়া তেওঁ এজন চৰকাৰী বিষয়া হৈ পেলাই এনেকৈ দুৰ্বল মানুহক জালিয়াতি কৰি পেলাই খাব নালাগে তেওঁ ৰাইজক সহায় কৰিব লাগে তেওঁ এজন এনেকুৱা মানুহ তেওঁ য'ত মহিলা মানুহ দেখিব তেওঁ তাত দুৰ্বল হৈ পৰে এনেকুৱা বিচাৰে যে টকা পইচা লোভ দেখুৱাই সি পাৰ্চনেল সম্বন্ধ ৰাখিব বিচাৰে সি তেনেকুৱা বহুত চান্স বিচাৰি থাকে ঘৰলৈকেও যায় সুবিধা বিচাৰি মানুহজন নাথাকে তাৰপিছত সি ক'ব ইমানখিনি টকা দিম তুমি মোৰ লগত এনেকুৱা কৰিবানে মই কওঁ নকৰোঁ মোৰ হাজবেণ্ড আছে আৰু মই তেনেকুৱা মহিলা নহয় তাৰপিছত সেইদিনাখন এই মাটিখিনি কথা হিচাপে ঘৰলৈ গৈছে সিহঁতৰ হাজবেণ্ড ৱাইফ গৈছে ঘৰলৈ গৈ পেলাই কৈছে কি ইমান টকা দিম আৰু মোৰ হাতত এনেকুৱা মানুহ আছে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ নাম লৈছে তাৰপিছত খগেন দাস তেওঁ নাম লৈছে তোমালোকে যদি এনেকৈ কৰা মই তোমালোকক জেলৰ ভাত খুৱাম বুলি পেলাই কৈছে তেওঁক মাত্ৰ এই গাঁও প্ৰধান চেয়াৰৰ পৰা নমাব লাগে আৰু আমাৰ মহিলাৰ হাতত গোটাই দিব লাগে পাব্লিক মহিলাৰ হাতত গোটাই দিব লাগে তাৰপিছত আমি যিখিনি কৰিব লাগে আমি কৰিম গাঁঠিৰ বিষ হওক কঁকালৰ বিষ হওক ৰাজহাড়ৰ বিষ ফ্ৰেকচাৰ যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব আজি আহক বাবা AK মেডিকোছ সোণাপুৰ য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞ ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক